গধূলিৰ পৰা যি মুখুলধাৰ বৰষুণ হৈ আছিল আৰু এই মুখুলধাৰ বৰষুণৰ ফলতে কিন্তু এক অঘটন সংঘটিত হৈছে মালিগাঁৱত। আৰু মালিগাঁৱৰ মই যিখিনি ঠাইত বৰ্তমান উপস্থিত আছো, ঠিক কালি সন্ধিয়াৰ পৰা যি নেৰাৰ পৰা বৰষুণ আৰম্ভ হৈছিলে, তাৰ ফলতে কিন্তু যি পাহাৰৰ পানী, মই যদি কওঁ মোৰ এইফালে কিন্তু নীলাচল পাহাৰ, আৰু সেই নীলাচলৰ পাহাৰৰ যি পানী, সেই পানী নামি আহিছিলে। আৰু পানী নামি অহাৰ ফলত যি পদপথ আছিলে, যি কালভাৰ্টবিলাক আছিলে ফুটপাথৰ, সেই পানীৰ স্ৰোতত কিন্তু সেই কালভাৰ্ট উটি গৈছিলে। আৰু ঠিক এই স্থানত কিন্তু দুগৰাকী মহিলা এই পদপথেৰে তেওঁলোকে আহি আছিলে। এগৰাকীৰ নাম আছিলে পায়েল নাথ, যিগৰাকী ইতিমধ্যে আপুনি নিউজ লাইভৰ দৰ্শকক জনাইছে ইতিমধ্যে তেওঁৰ মৃত্যু হৈছে। তেওঁৰ বান্ধৱীৰ লগতে এই পথেৰে আহি আছিলে আৰু ঠিক এই স্থানতে কিন্তু তেওঁ সোমাই গৈছিলে, পানীৰ স্ৰোতত তেওঁ সোমাই গৈছিলে। আৰু ঠিক সেই সময়ত কিন্তু এই খবৰ বিয়পি যোৱাৰ পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী উপস্থিত হৈছিলে, ঘটনাস্থলীত SDRFৰ বাহিনী উপস্থিত হৈছিলে। তেওঁলোকে উদ্ধাৰ অভিযান তেওঁলোকে আৰম্ভ কৰিছিলে আৰু ঠিক তেওঁলোকৰ উদ্ধাৰ অভিযান তেওঁলোকে যথেষ্ট চেষ্টা যদিও কৰিছে, কিন্তু নিশা প্ৰায় 2 মান বজাত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে পৰা প্ৰায় 100 মিটাৰ দূৰত তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিলে, অচেতন অৱস্থাত উদ্ধাৰ কৰিছিলে। তাৰ পিছত যি মালিগাঁৱৰ স্থিত যি বৰিপাৰাৰ পাণ্ডু এফেয়াৰো তাতে লৈ যোৱা হৈছিলে, কিন্তু তাতে চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। চাওক, ইতিমধ্যেও কিন্তু ইয়াতে যিসকল কৰ্মী আছে, GMCৰ যিসকল কৰ্মী আছে, তেওঁলোকে এই মুহূৰ্ততো কিন্তু ইয়াতে তেওঁলোকৰ যি যাৱতীয় কাম কাজ সেইবিলাক কৰি আছে। আপোনালোকে কি দেখা পাইছিলে কালি? আপোনালোকে আছিলে ইয়াতে? মইতো দেখা নাই, কিন্তু যোনটো ঘটনা হৈছে এইটো কাৰণে মানে পৰিছে বস্তুটো, সেইটো কাৰণে বস্তুটো এইটো কাৰণে পৰিছে না। আমি যদি একবাৰ সুধো, কেইটা বজাত এই ঘটনাটো সংঘটিত? প্ৰায় 9:00+ হৈছিল, 9 বজা, প্ৰায় 9টা বজাত দেখা পাইছিলে আপোনালোকে? কেতিয়া আপুনি ইয়াতে? মই বাহিৰতো আছিলো, মই দাদাৰ পৰা শুনিছো ছোৱালী এটা আহি আছিল, পটকে তাৰ বন্ধু আছিল, লগৰ পৰা হাত মিছ কৰি পৰি সোমাই গেল। এতিয়া সোমাইছে, তাৰপিছত আৰু ৰাতি 1:30 পৰা বজাত দীপাঞ্জী হোটেল লগত তাৰ বডিটো মানে 2জন ল'ৰাবিলাক চাইছিল। লগতে পিছত ময়ো গ'লো, মই চাইছো যে বডিটো মানে ফাঁচি আছিল এনেকুৱা হাতৰ ভিতৰৰ পৰা। চাওক, এটা কথা ক'ব লাগিব যে মালিগাঁও এই অঞ্চলটোত কিন্তু যেতিয়া বৰষুণ হয় তেতিয়া কিন্তু দেখিবলৈ পোৱা যায় যে নীলাচল পাহাৰৰ যি পানী, সেই পানী কিন্তু তললৈ নামি আহে। আৰু সেই পানীৰ যি স্ৰোত, সেই স্ৰোতত কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় এইসমূহ কালভাৰ্ট, যিসমূহ কালভাৰ্ট ইয়াতে আছে, সেইসমূহ কালভাৰ্ট কিন্তু পানীৰ স্ৰোতত কিন্তু উটি যায়। অৰ্থাৎ এয়া উন্মুক্ত নাছিল বুলি একাংশই কৈছিলে, আৰু এয়া উন্মুক্ত নাছিলে। বৰষুণৰ পানীৰ যি স্ৰোত আছিলে, সেই স্ৰোতত কিন্তু উটাই লৈ গৈছিলে এইসমূহ কালভাৰ্ট, আৰু ইয়াতে কিন্তু এই দুৰ্ঘটনা সংঘটিত হৈছিলে। মই যদি কেমেৰা পাৰ্চন কানু তাইদক দেখাবলৈ যত্ন অনুৰোধ কৰোঁ। চাওক, যিমান দূৰত দেখা পাব, যি সেই আগলৈ কিন্তু তেওঁৰ এই মহিলাগৰাকীৰ উদ্ধাৰ কৰিবলৈ SDRFে সক্ষম হৈছিলে। অৰ্থাৎ পানীৰ স্ৰোত কিমান আছিলে সেয়া দেখিলে গম পোৱা যায়। আৰু নিশা মই ইয়াতে উপস্থিত আছিলো, মই কথা পাতিছিলো, গুৱাহাটী পৌৰ নিগমৰ যিজন আয়ুক্ত আছে তেওঁ উপস্থিত হৈছিলে, তেওঁৰ লগতো কথা পাতিবলৈ চেষ্টা কৰিছিলো। আৰু গুৱাহাটী পৌৰ নিগমৰ ফালৰ পৰা কিন্তু যি উদ্ধাৰ অভিযানত যি কৰিব লগা হয় তেওঁলোকে কালি সন্ধিয়াৰ পৰাই যেতিয়া ঘটনাটো হৈছিলে তেতিয়াৰ পৰা তেওঁলোকে আৰম্ভ কৰিছিলে। লগতে SDRF বাহিনীও কিন্তু যথেষ্ট প্ৰথমতেই কিন্তু তেওঁলোকে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিছিলে, যদিও বহুত পলমকে উদ্ধাৰ হয়, যাৰ ফলত তেওঁৰ ইতিমধ্যে কিন্তু চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আৰু আমি যদি অলপ আগুৱাই যাওঁ, আমি কথা পাতিবলৈ যত্ন কৰিম। ইয়াতে যিসকল স্থানীয় আছিলে তেওঁলোকে নিজ চকুৰে দেখা পাইছিলে, আৰু তেওঁলোকে কি দেখিছিলে মই অলপ জানিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত নিশাৰে পৰা কিন্তু ইয়াতে যিসকল গুৱাহাটী পৌৰ নিগমৰ যিসকল কৰ্মী আছে বা প্ৰশাসনৰ যিসকল বিষয়া আছে, তেওঁলোকে আহি ইয়াতে উপস্থিত আছে। আৰু তেওঁলোকে যিসমূহ উন্মুক্ত হৈ আছে বৰ্তমান পানীৰ স্ৰোতত যে কালভাৰ্ট উটি গৈছিলে, সেইসমূহ উন্মুক্ত যি মেনহোল সেইবিলাক কিন্তু তেওঁলোকে ঢাকি দিয়াৰ ব্যৱস্থা কৰি আছে। আৰু কেৱল এই স্থানে নহয়, আমি যদি অলপ আগুৱাই যাওঁ, য'ত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছিলে, আমি যদি অলপ আগুৱাই যাওঁ, চাওক এই পানীৰ স্ৰোত কিমান আছিলে সেয়া দেখিবলৈ, এই ছবি দেখিলে, এই দৃশ্য দেখিলেই গম পোৱা যায় যে পানীৰ স্ৰোত ইমানেই আছিলে যিসমূহ এই কালভাৰ্টসমূহ কিন্তু উটুৱাই লৈ গৈছিলে। আৰু ঠিক আমি গৈ আছো, আৰু ইয়াৰে পৰা কিছু দূৰত্বতে সেই মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে। অৰ্থাৎ যে জালুকবাৰী আৰক্ষী থানা, জালুকবাৰী থানাৰ ঠিক সন্মুখতেই কিন্তু সেই মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছে। আৰু ইয়াৰ পৰাই তেওঁক পোনে প্ৰথমতেই কিন্তু তেওঁক বৰিপাৰা, মই পুনৰ কম, পাণ্ডু যিটো এফআইআৰ, সেই এফআইআৰত লৈ যোৱা হৈছিলে, কিন্তু তাতে চিকিৎসকে ইতিমধ্যেই মৃত ঘোষণা কৰিছে। আৰু তেওঁক মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ যি মৃতদেহ, সেই মৃতদেহ কিন্তু এতিয়া GMCHত লৈ যোৱা হৈছে। আৰু এইভাৱে আমি যদি দেখুৱাওঁ, এই ধৰণে কিন্তু এক পৰিৱেশ কালি নিশা সৃষ্টি হৈছিলে। এক
ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছিলে, যাৰ ফলত কিন্তু এটা দুৰ্ঘটনা সংঘটিত হৈ গ'ল। চাওক এই মুহূৰ্ততো দেখিলে, এই দৃশ্যসমূহ দেখিলে গম পোৱা যায় যে কিমান পানী হৈছিলে। আৰু এই দুৰ্ঘটনাৰ যে হৈছিলে মই পুনৰ উল্লেখ কৰিম যে পানীৰ স্ৰোতত এইসমূহ কালভাৰ্ট, পানীৰ স্ৰোতত কালভাৰ্টসমূহ উটি গৈছিলে। কালি কি দেখিছিলা তেনেকা? এই বহুত পানী ইয়াতে, বহুত পানী, পানী মানে বহুত পানী ইয়াতে। আৰু এই অলপ আগতে মহিলাগৰাকী পৰিছিলে। তাতে এইখিনিত, এই ৱাইন শ্বপৰ কাষত তাতে পৰিছিলে। কিমান টাইম লাগিছে? বহুত টাইম লাগিছে। ৰাতি মই 1:30মান বজাত গৈছো, তেতিয়ালৈকে পোৱা নাই। তাৰপিছত কি হৈছে গম নাপাওঁ। তেতিয়ালৈকে ইয়াতে বহুত পানী আছিলে। বহুত পানী আছিলে, বহুত পানী। কিমানজন আছিলে তেওঁলোকে কোৱা মতে? দুজন আছিলে নে এজন আছিলে? শুনামতে এজন আছিলে, দুজন আছিলে, এজনে আছিলে। এজনে পৰিছিলে, মাকে আছিলে, দুজন আছিলে, এজনে পৰিছে। কি দেখা পাইছিলে আপুনি সেই সময়ত? মই পানীয়ে দেখা পাইছো, খালি মানুহজন পৰা দেখা পোৱা নাই। পিছত দেখা পাইছে? পিছতেই লৈ যাওঁতে এইফালে লৈ যোৱা দেখা পাইছো, সেইটোৱে এই তাৰ পৰা পাইছে বোলে। হয়, নিশ্চয়কৈ আমি একবাৰ পুনৰ মই কানুতাক অনুৰোধ কৰিম দেখুৱাবলৈ। চাওক, আমি য'ত যি স্থানত মহিলাগৰাকী পৰিছিলে তাৰে পৰা কিন্তু আমি এই মুহূৰ্তত কিন্তু প্ৰায় 50 মিটাৰ দূৰত্বত আমি আহি উপস্থিত আৰু এই চিধা যদি আমি আপোনালোকে দেখিবলৈ পাই, আমি দেখুৱাবলৈ যত্ন কৰিম। সেই তাতে অৰ্থাৎ যে প্ৰায় 100 মিটাৰ দূৰত্বত তেওঁক উদ্ধাৰ কৰা হৈছে, অচেতন অৱস্থাত তেওঁক উদ্ধাৰ কৰা হৈছে। আৰু এয়াই হৈছে জালুকবাৰী আৰক্ষী থানা। জালুকবাৰী আৰক্ষী থানাৰ ঠিক সন্মুখতে তেওঁক উদ্ধাৰ কৰা হৈছে। আৰু ইয়াৰে পৰা তেওঁক পোনে পোনে লৈ যোৱা হৈছিলে পাণ্ডুৰ যি বৰিপাৰা এফেৰো, সেই এফেৰোত লৈ যোৱা হৈছিলে। কিন্তু অৱশেষত তেওঁক মৃত বুলি ঘোষণা কৰিছিলে চিকিৎসকে। অৰ্থাৎ চাওক, এই মুহূৰ্ততো কিন্তু ইয়াতে দেখিলে গম পায় আপোনালোকে, যি আমি দৃশ্য দেখুৱাই আছো, সেই দৃশ্য দেখিলে গম পায় কিমান পানী হৈছিলে আৰু পানীৰ স্ৰোত কিমান আছিলে। আমি যদি দেখুৱাওঁ, চাওক, লোহৰ এইসমূহ কালভাৰ্ট ক'ৰ পৰা ক'ত আহি গৈছে। অৰ্থাৎ ইয়াতে গম পোৱা যায় যে পানীৰ স্ৰোত কিমান আছিলে আৰু কিমান ভয়াৱহ এক পৰিৱেশ আছিলে যোৱা নিশা। আৰু ইয়াতেই কিন্তু তেওঁক মহিলাগৰাকীক ইয়াতে অচেতন অৱস্থাত এই স্থানত, মই যদি দেখুৱাওঁ এতিয়া আপোনালোকক, এই স্থানত অচেতন অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছিলে। অৰ্থাৎ ইয়াৰে পৰা মহিলাগৰাকীক উদ্ধাৰ কৰা হৈছিলে আৰু তাৰ পিছতে তেওঁক চিকিৎসালয়ত লৈ যোৱা হয় আৰু তাতে চিকিৎসকে মৃত বুলি ঘোষণা কৰে। অৰ্থাৎ চাওক কিমান দূৰত্ব হ'ব, প্ৰায় 100 মিটাৰ দূৰত্বত আমি আহি উপস্থিত হৈছো য'ত তেওঁ পৰিছিলে, মহিলাগৰাকী পৰিছিলে। আৰু তাৰে পৰা হয়, মই এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো।